সকলোকে নমস্কাৰ জনাইছো নতুন বছৰ এই ভিডিঅ'টোৰে আপোনালোকলৈ মই লৈ আহিছো অসমীয়াৰ হেপাহৰ ভোগালী বিহুৰ আয়োজন কেনেকৈ কৰিছো আৰু এই মালপোৱা পিঠা বনাবলৈ আজি মই কেনেকৈ লৈছো তাকে অকনমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছো যেহেতু বহুতে নাজানে জনাসকলে কথা নাই কোৱা বাৰু নজনাসকলে শিকিব পাৰিব এই ভিডিঅ'টো কেনেকৈ কি পদ্ধতিৰে মই মালপোৱা পিঠা আজি বনাইছো আহক তেতিয়া হলে মালপোৱা পিঠা বনাবলৈ বহুত বেছি চাউলৰ প্ৰয়োজন নাই চাউলখিনি মই মাত্ৰ আধা কেজি লৈছো আৰু খুব ধুনীয়াকৈ ধুই পখালি লৈ আধা ঘণ্টা পানীতে তিয়াই ৰাখিম এই ভোগালী বিহু আমাৰ অসমীয়া প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে আয়োজন কৰে আৰু যিসকলৰ খেতি বাতি নাই তেখেতসকলেও এই ভোগালী বিহু আয়োজন কৰে মেজি যেহেতু জ্বলাই মেজিৰ কাষত পিঠা পনা খাবৰ বাবে আৰু এয়া মই আধা ঘণ্টা টুকি তিয়াই থৈছিলোঁ যেহেতু এইখিনিতে খুব ধুনীয়াকৈ টুকি দিম ভাগিয়ে গ'ল দেখিছেনে তাৰ পাছতে অকনমান খেৰাঙা খৰাহি এটালৈ টুকি দিলোঁ আৰু এই খেৰাঙা খৰাহিটোত পানীটো অকনমান নিয়াৰ হ'ব নিয়াৰ হোৱাৰ পাছতে আকৌ এটা বেলেগ প্ৰচেছত চাউলখিনি মেলি দিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু নতুনকৈ আজি আমাৰ চেনেললৈ অহাসকলে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু কাষতে থকা বেল আইকন টিপি অল কৰি ল'ব এতিয়া দেখিছেনে চাদৰ এখন পাতি ললোঁ মেলি ললোঁ চাদৰখন জাপ কৰি ললোঁ চাদৰখন জাপ কৰি লৈ চাউলখিনি অকণমান পাতলাকৈ মেলি দিলোঁ আৰু ভোগালী বিহুত যেহেতু আমি বহুত কিবা কিবি আয়োজন কৰোঁ মানে পিঠা পনাৰ পৰা ধৰি লাডু তিলৰ লাডু লস্কৰাৰ পৰা ধৰি বহুত চুঙা পিঠাৰ পৰা ধৰি সেইকাৰণে আগতীয়াকৈ পিঠা মালপোৱা বনাই লৈছোঁ মালপোৱা পিঠাটো বনাই পেলাই এনেদৰে বহু দিনলৈকে খাব পাৰি মই যিটো প্ৰচেছত বনাম সেইটো প্ৰচেছত পিঠাটো বনালে বহুত দিনলৈ ধুনীয়াকৈ আলহী আহিলে এটা এটাকৈ বনাই দিব পৰা পদ্ধতিৰে ৰাখি থ'ব পৰা হ'ব আৰু এয়া মই পাতলাকৈ মেলি দি পানীটো অকণমান নিয়ৰ হ'বৰ বাবে অকণমান শুকাবৰ বাবে ইটোৰ লগত সিটো লাগি নাথাকে আৰু চাউলটো তাৰপিছত তেনেকৈ চাউলটো ৰাখি ল'লোঁ এতিয়া মই পিচিব পৰা কৰি ল'লোঁ আৰু এতিয়া মই লাহে লাহেকৈ চপাই ল'লোঁ আৰু মিক্সিত পিচিবলৈ এইদৰে খুবেই সহজ আপোনালোকে মিক্সিত পিচি চাবচোন যদি কাৰোবাৰ ঢেঁকী বা উৰাল নাই মিক্সিতেই পিচিব দেখিছেনে জৰজৰীয়া হৈ গ'ল ইটোৰ লগত সিটো পানীটো লাগি থকা নাই এতিয়া পিচিবলৈ খুবেই সহজ হ'ব চাওকচোন মই কেনেদৰে পিচিম এতিয়া মিক্সি বাতিটোত অলপ অলপকৈ ভৰাই ল'লোঁ এইদৰে কমকৈ বনাবৰ কাৰণে যদি বনাবলৈ ইচ্ছা কৰে আপোনালোকে ঘৰলৈ কোনোবা আলহী আহিলে বা সকাম নিকাম পাতিলে এনেকৈ কমকৈ চাউল তিয়াই লৈ মিক্সিৰ বাতিতে মালপোৱা পিঠাটো বনাব পাৰিব আৰু এনেদৰে খুব কম সময়তে মালপোৱা পিঠা বনাবলৈ সহজ হয় আৰু আমাৰ দৰে মহিলাসকল প্ৰায়বিলাকেই বাহিৰলৈ চৰকাৰী বা অন্যান্য কিবা কিবি কামত ওলাই যাবলগীয়া হয় নহয়নে বাৰু তেতিয়াতো এনেদৰে পিঠা পনা বনাবই লাগিব বিহুৰ যোগাৰ কৰিবই লাগিব সেইকাৰণে এই পদ্ধতিবিলাকত যদি বিহুৰ যোগাৰ কৰা হয় সকলোখিনিয়ে কৰিব পাৰি আৰু এইদৰে মই এতিয়া আজি ৰাতিপুৱাই ঘৰৰ ইটো সিটো কাম কৰি লৈ মালপোৱাখিনি আগতীয়াকৈ বনাম বুলি যোগাৰ কৰিলোঁ যিহেতু বুধবাৰ মঙলবাৰ বৃহস্পতিবাৰ এইবিলাক বাৰত আমি খোলা পিঠা নবনাওঁ এই আমাৰ দেউতা বৌতি ঢুকুৱা বাৰ আৰু বৃহস্পতিবাৰে আকৌ গুৰুবাৰ বুলি লক্ষ্মী বাৰ বুলি আমি লক্ষ্মীক নুখুন্দো সেইকাৰণে আজি এই মালপোৱা পিঠাখিনিয়ে খুন্দি লৈ মিক্সিত ধুনীয়াকৈ পিচি লৈ গুলি পেলাই আগতীয়াকৈ বনাইছোঁ এইকাৰণেই ধুনীয়াকৈ গুড়ি কৰি লৈ গুলি থৈ ফ্ৰিজত ভৰাই থৈ দিলে এসপ্তাহলৈও আমি বনাই থাকিব পাৰিম মিক্সিত পিঠাগুড়িয়ে তুলিছোঁ এই আছা এই ঘৰ ক'ত অ' চাহ পিঠিতে উঠ পিঠিতে উঠছোন নালাগে এতিয়া উঠছোন উঠি ল পিঠিতে উঠি ল বমা পিঠিতে উঠি ল কোৱাচোন কৈ দিয়া তুমি কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিব বমাৰ চেনেলটো Good.
শুনিছে নহয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে নতুন সকলে আমাৰ ৰাগক মৰম এটা দি কমেণ্ট এটা কৰিব আৰু বিহুৰ শুভেচ্ছা দিলোঁ সকলো ভালে থাকক কুশলে থাকক আৰু অনাগত দিনবোৰ সুখৰ হওক পিঠাগুড়ি সেইবোৰ গাড়ীখন পৰিহে আছে দেখোন এই স্কুটাৰখন বাইকখন পৰিহে আছে দেখোন বাইক জেচিবিয়ে তুলিছে বাবা জেচিবিয়ে তুলিলে নি বাইকখন বৰ ধুনীয়া তোমাৰ বাইকখনে ধুনীয়া লাগিছে পাই যিকোনো সময় ৰাগ আমাৰ কাষত থাকে ইমান ধুনীয়াকৈ অকলে অকলে খেলি থাকে আৰু আমাৰ দুজনীৰ খুব ধুনীয়াকৈ এটা লগ হৈ থাকে কথাবিলাক শুনি বৰ ভাল লাগে তাৰ মালপোৱা পিঠাত আকৌ গুড় যথেষ্ট লাগে গুড়খিনি ধুনীয়াকৈ প্ৰায় 1.5 পোৱা মানেই হ'ব মানে 350 গ্ৰামমান গুড় মই ধুনীয়াকৈ কাটি লৈছিলোঁ মিহিকৈ গুড়ি কৰি থোৱা আছিলে এইখিনি ধুনীয়াকৈ গামলা এটাত বাতি এটাত লৈ লৈছোঁ তেতিয়া মানে বাতিটোত লৈ পেলাই অকণমান পানী দি ভিজাই ৰাখিব লাগিব আৰু গুড়খিনি ধুনীয়াকৈ অকণমান পানী দি ভিজাই লৈ চাব লাগিব তাত কিবা কিবি লেতেৰা আছে নেকি যদি নাথাকে তেতিয়া ধুনীয়াকৈ তাতে আকৌ পিঠাগুড়িখিনিতে গুড়খিনি মিলাই পেলাম পিঠাগুড়ি তুমি খাই চাবা তুমি খাই চাবা মই বেৰা বনাই দিছোঁ গুড়খিনি ইমানেই বেছিকৈ লাগে মালপোৱা পিঠাত মানে গুড়ে পিঠাগুড়িয়ে সমান হ'লে ধুনীয়াকৈ সান খাই যেতিয়া যাব অকণমান এনেকৈ জুলীয়া টাইপৰ হৈ যাব এইদৰেই সানিব লাগে আপোনালোকে চাগে ভাবিছে হাতেৰে সানিছোঁ কিয়নো হাতেৰে সানিছোঁ লেতেৰা হাতখন বুলি ভাবিব আচলতে হাতখন ধুনীয়াকৈ ধুই পখালি ল'ব লাগে আৰু হাতেৰে সানিলে খুব ধুনীয়াকৈ মিহলি হৈ যায় যিবিলাকে বেয়া পায় হাতেৰে সানিবলৈ হেতা ল'ব কোনো কথা নাই হেতাৰেও সানিব পাৰে যথেষ্ট সময় লাগে বাবে হেতাৰে সানিবলৈ মই হাতেৰে ধুনীয়াকৈ ধুই পখালি হাতখন লৈ হাতেৰে সানিছোঁ আৰু এতিয়া এয়া মোৰ হৈ গ'ল এইখিনি মই প্ৰায় 3 ঘণ্টামান সময় বাহিৰতে ডাইনিং টেবুলতে ৰাখি থ'ম লগালগ যদি ফ্ৰিজত ভৰাই থৈ দিওঁ তেতিয়াহ'লে বস্তুটো মানে অকণমান গেল নাখায় সম্পূৰ্ণ মিহলি হৈ নাযায় ফুলি নুঠে সেইকাৰণে বাহিৰতে অলপ দেৰি ৰাখিব লাগে তাৰপাছত এতিয়া মই দুটামান বনাই চাম সন্ধিয়া সময়লৈ এতিয়া বনাই চাব লাগিব আৰু মই এখন মেলাহী কেৰাহী লৈছোঁ কিন্তু কেৰাহীখনৰ তেলটো যথেষ্ট মেল খাই গৈছে যদিও পিঠাটো কিন্তু ইমান ভাল হোৱা নাই সেইকাৰণে প্ৰথম পিঠাটো এনেদৰেই বনালোঁ এইদৰে বনাই এতিয়া আকৌ ভালকৈ কেৰাহীখন সলাই ল'ব লাগিব নেকি চাইছোঁ তাকে আপোনালোকেও এনেকৈ কেৰাহীখন নিজৰ হিচাপত ল'ব যিখন কেৰাহীত সদায় পিঠা বনায় এতিয়া মই কেৰাহীখন সলাই ল'লোঁ এইখন মালপোৱা বনাবলৈ বহুত ভাল হ'ব ঘুটুং কেৰাহী সৰু মই মালপোৱা বনাবলৈ সৰু হেতা এখন লৈয়ে লওঁ সদায় সেইকাৰণে জোখমতে হেতা এখন ল'ব লাগে বা গিলাচ এটা ল'ব লাগে গিলাচটোত ভৰাই এটা এটাকৈ দি যাব পাৰি এতিয়া মই হেতাখনৰ জোখত এটা এটাকৈ দি গ'লোঁ দুটামান বনাম বেছিকৈ নবনাওঁ বনোৱাৰ মানে হৈছেনে নাই প্ৰচেছটো আজি সেইকাৰণে আপোনালোকক দেখালোঁ আৰু খুব ধুনীয়াকৈ মালপোৱা পিঠা মোৰ হ'ব বনাইছোঁ বৰ ধুনীয়া হৈছে গতিকে আপোনালোকেও এইটো প্ৰচেছত যদি বনায় খুব সহজতে বনাব পাৰিব ক'ৰবাত ফুৰি আহিও মালপোৱা পিঠা বনাই খাব পাৰিব বিহু বুলিও যোগাৰ কৰিব পাৰিব আলহী আহিলে বা ঘৰত কিবা সকাম নিকাম পাতিলেও এইদৰে ইমান জোখতে মালপোৱা পিঠা আপোনালোকে বনাব পাৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু অৱশেষত মোৰ মালপোৱা পিঠা ভোগালী বিহুৰ কাৰণে যোগাৰ হৈ গ'ল তাৰপাছতে আকৌ কি বনাওঁ সকলোখিনি আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'বিলাক সকলোখিনি চাই যাব বুলি আশা কৰিছোঁ
আৰু আজি ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিবলৈ লৈছোঁ। পুনৰ এটা অন্য ভিডিঅ'য়ে আপোনালোকক লগ পাম। আৰু বিহুৰ পিঠাৰ লগতে বিয়াৰ বজাৰো কৰিবলগীয়া হৈছে, গতিকে বিয়াৰ বজাৰো কৰিবলৈ গৈ আছোঁ, সেইখিনিও মই আপোনালোকক দেখাম। বিয়াৰ বজাৰ কৰিবলৈ কি কৰিবলগীয়া হৈছে সেইখিনি আপোনালোকক দেখাম বাৰু, আপোনালোকেও চাবলৈ পাব। গতিকে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। পুনৰ এটা অন্য ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ বন্ধুসকল।